তেতুলেকে ধাৰ অ' তেতুলেকে ধাৰ হে ছোৱালীজনী বিয়া পাতি দিলোঁ বোলো সুখ হ'ব চাগে নাই মোৰ দুখ হৈছে এতিয়া ফটা গেঞ্জি পিন্ধোঁতেই ফটা জেঙা পিন্ধোঁতেই জীৱনটো গৈছে আপোনাৰ আৰু হ'ব দুখ আপোনাৰ একদম দুখে কোলাই পাতি একদম নধৰক মই কৈছোঁ নহয় ছোৱালীজনী ইমান ক'লে সেও শকত ল'ৰালে বিয়া নোসোমাওঁ আপুনি নেমানিলে এতিয়া শকত ল'ৰা পালে এতিয়া সেই পেলকে ল'ৰা ছোৱালী 10টা হ'ল তাৰ উপৰি গোটেই শাহুৱেকৰ অত্যাচাৰ ইবাকী আহিব ঘৰলৈ সিবাকী আহিব ঘৰলৈ ছোৱালীজনী একদম দুখে হ'ল আৰু দেই আমাৰো দুখ এগালমান হ'ল ছোৱালীও দুখ এগালমান তই আকৌ গাঁৱৰ এইটো কিবা জহামালা পুতেকলৈ দিয়াহেঁতেন তই ভালেই পালিহেঁতেন জানো নহয় জহামালা পুতেকক দিয়াহেঁতেন জহামালা বাপেকৰ লগত মাৰিছোঁ আপোনাৰ সেইখনে এই বুঢ়া কালত আপোনাৰ সেইখনে কথা ক'বলৈ আহিছে জহামালা পিতেকলৈ দিয়া জহামালে এতিয়া পিতেকে দেখা নাই কিমান কাম বন কৰি ঘৰ একদম ধুনীয়াকৈ গেছা হ'লেও ধুনীয়াকৈ বনালে মেলিলে এতিয়া শকত খাই একদম ধুনীয়া এটা পালে নহয় এতিয়া কি হ'ল পিছে ছোৱালীও দুখ আমাৰো সেই গোটেই ধাৰে নদন বদন হ'ল আৰু জহামালা পুতেকটো দেখা নাই দেখিবলৈ সেইটো চেহেৰাটো কেকটাটোৰ নিচিনা সেইটোলৈ বাৰু ছোৱালী দিব পাৰিনে এতিয়া পিছে কি হ'লো এতিয়া শকতটোলৈ দি পেলাই কি হ'ল ছোৱালীয়ে ইমান ক'লে শকত ল'ৰালে বিয়া নোহোৱা এতিয়া কি হ'ল ইটো পিছা ইটো ল'ৰা ছোৱালী সিপিনে শাহুৱেকৰ অত্যাচাৰ গোটেই সদায় ইদিনা কান্দিব সিদিনা কান্দিব ঘৰলৈ আহিব বাবা কাইদেউ আপোনালোকৰ ঘৰত ইমান চিঞৰ বাখৰ লাগিছেনে ছোৱালী বিয়া দি লৈ সুৰাটো নহ'ব কেলে মই ইমান ক'লোঁ মই বোলো ছোৱালী ওচৰতে থাককচোন আমাৰ ল'ৰা ছোৱালী নাই ছোৱালী এজনী হস্কিলে বোলো ওচৰতে বিয়া দিম আমাৰ এই জহনী যোৱাটোৱে আকৌ সেইবোৰ কথা চিন্তা নকৰে নহয় ইমান চিঞৰিছ মাইকে আনিলোঁ ডাঙৰকৈ চিঞৰ গোটেই গাঁওখনৰ মানুহে শুনক আপোনাক যে মোৰ একদম ছোৱালীজনী বিয়া দিনাখনি পৰা আপোনাৰ মোৰ দেখিবলৈ মন নোযোৱা হ'ল আৰু পইচা 20,000টো যে সেই বিয়ালৈ যে নিছিলে ল'ৰা ছোৱালী এতিয়া এডমিশ্যন দিব সময় হৈছে পইচাকেইটা দিব দেই 20,000টো খুজিব এনেই নেকি মোৰ ভাগৰ কিডনী এটা বিকি দিয়কগৈ দিয়ক তেতিয়াহে যদি আপোনাৰ শান্তি হয় আৰু তাকে সেই মানুহজনীও শান্তি নাইকিয়া কৈছে তাই কিডনী বিকিবলৈ ক'লে দুখৰ ওপৰি দুখ নিদিবি আকৌ দেই তোৰ কিডনীটো বিকি মই মৰিবলৈ নাই লাগিলে ঘৰে বিকি দিম মাটিয়ে বিকি দিম নাথাকো ইয়াত ক'ৰবাত গৈ জীৱন যাপন কৰিম এতিয়া কি কৰবা উপায় নাইকিয়া হৈছে দেই এই ছোৱালীজনীও একদম খাই দিছে মাকৰ মূৰটো ইদিন ফোন কৰিব সিদিন ফোন কৰিব মাকৰ মূৰটো খাই শেষ কৰিলে তাত থাকিলে চাদৰ মেখেলা পিন্ধি থাকিবলৈ পায় নে অশান্তি পায় ঘৰলৈ আহিলে চুইটাৰযোৰ পিন্ধি তেতিয়াহে 10টা গুকে মাতিব পাৰিব বাটত সেইটো হৈছে আকৌ ইমান ক'লোঁ সৰহ বোলো ধনী মানুহৰ ছোৱালী এজনী বিয়া পাত ধনী মানুহৰ ছোৱালী এজনী বিয়া পাত এতিয়া আনিছে এজনী চেপেটি মেপেটি এজনী ক'ৰবাৰ পৰা গোটাই আনিলে মোৰ টেটু ঢাল মাল গোটাই দিলেহি আহি মোৰ ঘৰত মা আপুনি যে ধনীকে যে মৰিছে যে মোক যে দুখীয়া বুলি হাঁহিছে আপুনিনো কি এনে বঙলাখন তৰি থৈছে একেবাৰে তোৰ ঘৰৰ বঙলাতকৈ মোৰ বঙলাটো ভালেই দেখিছো মোৰ ঘৰতনো কিডাল আছে নহয় আপোনাৰ ল'ৰাইহে আনিছে মোক মই নিজে টেটু তুলমি অহা নাই নহয় গুচি আহিলি মই চুচৰি অহা নাই 10 টন আপোনাৰ ল'ৰাই মোক একদম বুদ্ধি ভাড়া কৰি আনিছে আকৌ সেইটোৱে ভুল হ'ল তোৰ নিচিনা এজনী মোৰ ঘৰত বোৱাৰী কৰি অনাটোৱে ভুল হ'ল থক আপোনাৰ ল'ৰাইহে একদম মৰিম কাটিমকে গোটেই একদম অৱস্থা নাই একদম কান্দি কাটি আপোনাৰ ল'ৰা যদি মৰিলেহেঁতেন তেতিয়া কোনে একদম দুখটো জাপিলে লগত মুখ চলাবলৈ নাহিবি আকৌ দেই তেতিয়াহ'লে আপুনি একদম সদায় কথা পাতি ধনী দুখীয়া ওলাই নাথাকিব আঙুলিটো একোৱাই কথা নকবি আঙুলি কাটি মই আকৌ একদম হেৰি উটাই দিম নদীত গম পাবি ভয় কৈছো মই আজিয়ে ঘৰলৈ যামগে মাহঁতৰ ঘৰলৈ বস্তু থাকো মই এখন ঘৰত নাথাকো কি হয় আকৌ সদায় কথা পাতি ধনী দুখীয়া এই সৰুটোকে লৈ যাওঁগে বাকী 9টা থাকক কাৰ লগত থাকে বুঢ়ী মাকৰ লগতে থাকে নে ককাৰ লগতে থাকে মই নাথাকো এখন ঘৰত নাথাকো নগৰী কোচাত যে সেইটো লৈ গলি এই 9টা কালে থৈ গলি বিয়াৰ সময় হৈছে 14 বছৰ ল'ৰা ছোৱালী হৈছে 10টা এটা কোচত লৈ গৈছে এনেকুৱা মাইকী পৃথিৱীত খাই দেখিলো দেই আলমতা মাকো হৈ একো এখন মাতিব নোৱাৰে 10টাকে ল'ৰা ছোৱালী পোহাজনীয়েহে গম পাই নাথাকো তেনেকুৱা ঘৰত মই মা ঘৰত থাকিমগে আকৌ পকৰা নব কি হ'ল কি হ'ল তোৰ ভাগৰ ইমান এটা হোৱা দোৱাকে আহিছ ল'ৰাটো লগতে লৈ আহিছ কি হ'ল নকৰিবলৈ আকৌ ঘৰখনত কেনেকুৱা অৱস্থা বুলি ভাবিছে আপুনি আমাৰ মাৰ কথা কৈছো শাহুমাৰ কথা একদম ৰাতিপুৱা গধূলিলৈকে অকল বকিয়ে থাকে ৰদালি কথা নাজানিবলৈ নাই নহয় ৰদালি কথা মই আগতে জানো ৰদালি স্বভাৱ চৰিত্ৰ ৰদালিয়ে যেনেকুৱাই বোৱাৰী নহওক ৰদালি
এতিয়া ৰদালিৰ লগত কোনো মানুহ মিলি খাব নোৱাৰে ওচৰ চুবুৰীয়া মানুহ ৰদালিৰ লগত ভাল নহয় আমাৰ আজি অহা বিয়া হৈ অহা 14টা বছৰ হ'ল গম পায়নে আজিলৈকে যদি ভাল মাত এষাৰ পালো সদায় অকল মোক অন্য কথা নহয় অকল দুখীয়া দুখীয়া বুলি হাঁহে সেই দুখীয়া হ'লেও সেই হাল মোৰ নিজৰ মা দেউতা হয় নে বাৰু কওকচোন হেৰি নহয় ল'ৰা ছোৱালী কেইটা হ'ল তোৰ ভাগৰ ল'ৰা ছোৱালী 10টা হে মই 8টালৈকে মনত ৰাখিলো 10টা হ'লগেনে 10টা হ'লগে জানে নে এতিয়া এই সৰুটোকে লৈ আহিছো সৰুটো আহিব নোৱাৰে নহয় আপোনাৰ 8টালৈকে মনত ৰখালো 10টা হ'লগেনে আৰু ল'ৰা ছোৱালী 2টা জন্ম দি দিবি আৰু ক্ৰিকেট খেলৰ একদম ফুটবলৰ টিম এটাকে বনাব টকা নব আপুনিও কি কথাবোৰ কয় মোৰ এনেই মূৰটো গৰম হৈ আছে আপুনি আকৌ মূৰটো গৰম নকৰিব দেই মেচিন আজি বাও চকুটো ইমান লৈছো কিবা অঘটনে হ'ব নে কিয়ে নে নাজানো আৰু পাই লৰিব বেলেগ মানুহ হ'লে চকু দিলে বাওঁ চকু নলৰি কোনটো চকু লৰিব আপোনাৰ একদম চকু দুটা ফুটুৱাই দিম মই কথাটো প্ৰতি পাতটো প্ৰতি খালি বেলেগ মানুহৰ লগত যোৱা দিব বেলেগ মানুহৰ লগত যোৱা দিব আপুনি খাব নোৱাৰা হৈছে নেকি তই আগফালে বহি পেলাই কিহৰ প্ৰদৰ্শনী দি আছ হা পাছফালে গৈ পেলাই কামকেইটাটো কৰিব পাৰ আগপিনে আহি কিহৰ প্ৰদৰ্শনী দিলি বাওঁ চকু লৰিলে কোনোবা আগফালৰ বান্দাত বহি কিবা চাই গৈছে ন এইফালে কাম কৰা মানুহবোৰ গৈছে নহয় তাকে চাই আছো আকৌ তাকে চাই আছো মোৰ আৰু বেলেগ কাম আছে জানো সেয়াহে কাম মোৰ ভাগৰ সেইজনী জীয়েৰে আহিলে ইমান মাৰিছে মোক শাহু মাই গম পায়নে বাৰু মই গুচি আহিলো দেই সেইটো নহয় নতুন কথা নে তইনো জীয়েৰ আগৰ পৰা আহিয়ে থাকচোন আকৌ বাপেৰক আপত্তি দে দেই মোক আপত্তি দি লাভ নাই ইমান অত্যাচাৰ কৰিছে কথাই প্ৰতি অকল ধনী দুখীয়া এনেকে থাকিব পাৰিলি বাৰু এজনীৰ লগত বাপেৰে দিছিলে নহয় ছোৱালী চাওঁ ভাল লাগে এতিয়া তইনো কেলে বাৰে প্ৰতি ঘৰখনলৈ গুচি আহ মই বুজি পোৱা নাই গুচি নাহিব নবতে যদি গিয়েকৰ ঘৰত অত্যাচাৰে সহি থাকে তেতিয়াহ'লে কেলে গুচি নাহিব দে ল'ৰাটো ল'ৰা ছোৱালীবোৰ ঠানিহে হৈছে আৰু দেই বাকী 9টা ঘৰত থৈ আহিলি থৈ আহিছো এইবোৰ আইতাকৰ লগতে ভালেই কৰিলি দে চা ল'ৰা যি হৈছে যত পুতক ঘাই মাকজনী এইজনী পাই হৈছে এতিয়া বুঢ়ী হলি আৰু তোৰ কেঁচুৱা খুৱাবলৈ দিন নাই হ'ব খাওক দিয়ক কথা ক'বলৈ আহিছে ল'ৰা ছোৱালীবোৰে ঠানি হ'ল আৰু দেই ইমান ইদিন যাব বোলে নতুন এটা লৈ ঘৰ সোমালে সিদিন যাব নতুন এটা লৈ যাবলৈ নক'ব মই কৈ দিছো ইমান মই সেইখন ঘৰত থাকিব নোৱাৰো ইমান অত্যাচাৰ হয় 3টা ল'ৰা ছোৱালী হওঁতে কৈছিলো মই বোলো ইমানতে বোলো তোমাৰ সেই ল'ৰা ছোৱালী জন্ম হোৱা খেলখন সমাপ্ত কৰা 3টাৰ পৰা আহি পেলাই 10টা হ'লহি আহি পেলাই এতিয়া একদম 10টা নাতি লৈ পেলাই বাৰু এখন আমাৰ ঘৰলৈ পাওঁনো কেনেকে কিনো সেইবোৰ মই কওঁ বুলি কোৱা নাই নহয় বিশ্বৰ দান এতিয়া হৈছে একো কাম নহয় শাহু এজনী ভালে আছিলে তই মুখখন চলোৱাৰ কাৰণেহে এতিয়া বেয়া হৈছে একো ভাল নহয় সেইজনী আপুনি থাকিলেহে গম পাব দেই এইবোৰ খাবলৈ নাপায় পেটটো গেলা হৈ গৈছেগে চব বাৰু এইটো বাৰু এইটো পেটটো গেলা হৈ গৈছেগে অকণ ৰূপ গতি নাই নিগনিটো নিচিনা দেখা নাই যাগে ভৰি হাতবোৰ কিবা চিঞা হ'ল পেটটো গেলা হ'ল যা ভিতৰলৈ যা এই সমাজক দেখুৱাব নালাগে তহঁতৰ চেহেৰা মই নাযাওঁ নালাগে যাব ঘৰতে হওক মুঠতে মাৰৰ ঘৰতে থাক মাৰক আমি যি খাওঁ তাকে খাবলৈ মাৰৰ ঘৰতে থাক বা জীয়েৰে সৈতে সেই টাউনৰ পিনে চুইটাৰযোৰ পিন্ধি ৰঙা লিপষ্টিক লৈ ফুট লৈ ফুৰিবলৈ তহঁতৰ সেইবোৰহে হৈছে মই পাৰিলে গুচিও যাম বেলেগলৈ আপুনি সদায় উৎপাতবোৰ কৰি থাকিব নহয় চাওক ল'ৰাটো আহিব দেই মোৰ হেৰিয়ত গৈছে নহয় নাচাওঁ তোৰ চেহেৰা অকণো নাই মোৰ চেহেৰা আছে দেই আপোনাৰ চেহেৰা নাই কেলে হ'ব এই কলা তিলটো মোৰ উঠতে দিছে তাৰ ককা এইটো আমাৰ দুষ্ট ককা জানো সেই গুণবোৰহে তোৰ যাব ৰূপটো মোৰে গৈছে তাৰ ল'ৰাটো খাবলৈ নাপায় গোটেইটো পলিঅ' খোৱা বেমাৰ আগতে হ'লেও এতিয়া সেই ল'ৰাটোকো তোৰ নিচিনা বনাই পেলা ছোৱালীজনীটো খালিয়ে ভাত কেইটামান দেহি খাবলৈ পোৱা নাই ভাত মই উলিয়াই দিয়া আলু দি থৈছোঁ বইল কৰি দি থৈছোঁ আৰু বিলাহী এটা জুইতে সোমোৱাই থৈছোঁ আপোনালৈ বুলি থৈছিলোঁ সেয়াকে ছোৱালীক দি দিয়ক যাওক এতিয়া পেট মাৰি মই মাৰোঁ পইচা ধাৰ মাৰিয়ে অন্ত হোৱাই নাই বিয়া হেৰিয়তে এতিয়া আকৌ মই পেট মাৰি মৰিবলৈ পঠিয়াইছোঁ শুবা